উভতি আহিছো বাতৰি মাজলৈ বিহালীত জলসিঞ্চন আঁচনিত ব্যাপক দুৰ্নীতি যাৰ ফলত বাৰিষাৰ প্ৰথম জাক বৰষুণতে কোটি টকীয়া আঁচনিখনৰ মূল নলাৰ বেৰ খহি গৈছে ফলত হতাশ হৈ পৰিছে কৃষক আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক হেমন্ত শইকীয়া দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি প্ৰদৰ্শন কৰা যি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰৰ জলসিঞ্চন বিভাগত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী মই বৰ্তমান উপস্থিত আছো বিহালী সমষ্টিৰ অন্তৰ্গত যি বিহালী জলসিঞ্চন প্ৰকল্প সেই বিহালী জলসিঞ্চন প্ৰকল্পত আৰু এই যি প্ৰকল্প আছে সেই প্ৰকল্পটো 3,50,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাই আছে এই প্ৰকল্পৰ যিটো মূল নলা এই যিটো মূল নলা এই মূল নলাই আচলতে সংযুক্ত কৰিছে যি বিহালীৰ যি চেৰেলিয়াৰ পৰা বিহালীৰ ৰাংচালি পৰ্যন্ত আচলতে কৃষকৰ হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমিত এই জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে এই যি প্ৰকল্প বিহালী জলসিঞ্চন প্ৰকল্প আচলতে নিৰ্মাণ কৰিছিল চৰকাৰে আৰু এই নিৰ্মাণৰ এমাহ নহওঁতে দেখিছে এইটোৱে হৈছে মূল নলা এই নলাৰে আচলতে বিহালী নদীৰ পৰা পানী উত্তোলন কৰি পেলাই এই নলাৰে কৃষকৰ পথাৰত দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু অতি দুখৰ কথা যে প্ৰাক্তন যি জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত সেই ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ এই যি জলসিঞ্চন প্ৰকল্প সেই জলসিঞ্চন প্ৰকল্পত ব্যাপক দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে ইয়াৰ স্থানীয় ৰাইজ আছে আপোনালোকে দেখিবলৈ পাইছে এয়া এজাক বৰষুণতে বাৰিষাৰ প্ৰথম জাক বৰষুণতে এয়া দেখিবলৈ গৈছে যিটো মূল নলা সেই মূল নলাটো খহি গৈছে আৰু ফাটি গৈছে ইয়াৰ যি কাষৰ যি পকা আচলতে ফাটি গৈছে নলাৰ পকা ফাটি গৈছে কাৰণ ইয়াত আচলতে যি বালি চিমেণ্টতকৈ ইয়াৰ আচলতে বালিৰ পৰিমাণ বেছি আছিল ইয়াৰ স্থানীয় যুৱক আছে আঠচাকে আদি কৰি কেইবাটাও সংগঠনৰ সদস্য আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে দেখা গ'ল যে প্ৰথম জাক বৰষুণতেই যি বিহালী জলসিঞ্চন প্ৰকল্পৰ এই নলা ফাটি গ'ল ৱাল খহি পৰিছে হয় আপোনালোকে দেখা পাইছে আজি এমাহমান হৈছিলে আমাৰ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ কাৰ্যকালত তেওঁ যেতিয়া জলসিঞ্চন মন্ত্ৰী আছিলে তেওঁৰ কাৰ্যকালত ইয়াত 3,50,00,000 টকাৰ এটা আঁচনি হৈছিলে কাম আমি দেখা পাইছিলোঁ যে ইয়াত ক'ৰ ঠিকাদাৰ আহিছিলে আমি নাজানো পিছত আমি অনুভৱ কৰিছিলোঁ ইয়াত ঠিকাদাৰ নহয় তেওঁলোকৰ বিজেপিৰ এটা নেতা পালি নেতা আৰু ৰঞ্জিত দত্তৰ ঘনিষ্ঠতা কিছুমান ঠিকাদাৰে তেওঁলোক মিলি পেলাই কাম কৰিছিলে আৰু ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ হৈছিলে ব্যৱহাৰৰ ফলত আজি এমাহ নহওঁতে প্ৰথম জাগতে গোটেই ৱাল ফাটি পৰি গ'ল আৰু আমাৰ সন্দেহ হৈছে যে সন্মানীয় মন্ত্ৰীগৰাকীৰ লগত এই ঠিকাদাৰ লগত কিবা বুজাবুজি থকা আছিল গতিকে আজি এই নলাটো ভাঙি গৈছে এই নলাটোৰ যদি এই স্কিমটোৰ কি আছিল লক্ষ্য কি আছিল আমাৰ এই লক্ষ্য আছিলে মহান লক্ষ্য আপোনালোক জানে এই চেলিয়া বঙালীৰ পৰা যি পানী যায় আপোনাৰ ৰাংচালি বটিয়ামালি যিমান আপোনাৰ উত্তৰ চাইডে যিমান কৃষকৰ এইটোৱে মূল পানী যোৱা মেইন নলা আছিলে কিন্তু আজি তাৰিখত আজি মানে কৃষকে চকুত মানে পানী ওলাব যি অৱস্থা মানে আজি যদি খৰাং বতৰ হয় আমি এইফালে পানী গৈছিলে এতিয়া কোনো পানী যোৱা তেনেকুৱা ব্যৱস্থা নাই গোটেই ৱাল ফাটি গৈছে দেখিবলৈ গৈছে আচলতে কৃষকৰ আচলতে ধন্যবাদ জনাইছো